নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে যিসকল মহিলাই নেকি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে সেই সকল মহিলাৰ বাবে। অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে আমাৰ অসমৰ 126টা বিধানসভা সমষ্টিত এতিয়া 126 জন অৰুণোদয় সাৰথীক নিযুক্তি প্ৰদান কৰিব বুলি জনাইছে। 126টা বিধানসভা সমষ্টিত 126 জন অৰুণোদয় আঁচনিৰ সাৰথী প্ৰদান কৰা হ'ব। মানে সেই সকল লোকে অৰুণোদয় হিতাধিকাৰীসকলৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক সলভ কৰিব, বিভিন্ন ধৰণৰ প্ৰবলেমবিলাক নাইকিয়া কৰিব সেই সকল লোকে। এটা কোনোবা মহিলাৰ যেনিবা এই মাহত পইচা নোহোমালে, আগতে পইচা সোমাই আছিলে, কোনোবা মহিলাই অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, তো সেই সকল লোকে এই অৰুণোদয় সাৰথীৰ ওচৰত গৈ সকলোবিলাক কাম কাজ কৰিব পাৰিব। কাৰোবাৰ যদি KYC কৰিব লগা আছে সেইটোও কৰিব পাৰিব, কোনোবাই যদি পইচা নাপালে সেইটোও গৈ কমপ্লেইন কৰিব পাৰিব, আৰু সেই অৰুণোদয় সাৰথীজনে আপোনাৰ প্ৰবলেমটো চাই দিব যে কি কাৰণত আপোনাৰ পইচাটো নোহোমালে, আৰু সেই অনুপাতে আপোনাৰ সেই প্ৰবলেমটো সলভ কৰি দিব। তাৰ লগতে আপুনি যদি নতুনকৈ আবেদন কৰিব বিচাৰে সেইটোও কৰিবগে পাৰিব অৰুণোদয় সাৰথীৰ ওচৰত। মুঠৰ ওপৰত ক'বলৈ গ'লে অৰুণোদয়ৰ লগত জড়িত সকলোবিলাক কাম কাজৰ কাৰণে এতিয়া প্ৰত্যেকটো বিধানসভা সমষ্টিতে 21 জনকৈ সাৰথী বা 21 জনকৈ এমপ্লয় নিযুক্তি দিব অসম চৰকাৰৰ ফালৰ পৰা, যাতে আপোনালোকৰ অৰুণোদয় আঁচনিৰ প্ৰত্যেকটো কাম কাজ সেইজন মানুহে মানে কৰি দিব পাৰে। সেই মানুহজনে যাতে সকলোবিলাক কাম কাজ কৰি দিব পাৰে, তাৰ কাৰণে অৰুণোদয় সাৰথী নিযুক্তি দিব বুলি জনাইছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে, আহি আছে 15 আগষ্ট। 15 আগষ্ট উপলক্ষে আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া আৰক্ষীয়ে পুৰা কাৰা চেকিং বঢ়াই দিছে। আমাৰ অসমৰ প্ৰত্যেকটো স্থানতে যোৱাবাৰ আছিলে নেকি, যোৱাবাৰ আমাৰ অসমৰ বহুকেইটা স্থানত বোম ওলাইছিলে। অৱশ্যে বোমসমূহ নিষ্ক্ৰিয় আছিলে, কিন্তু আমাৰ অসমৰ বহুকেইটা স্থানত বোম ওলাইছিলে, আৰু সেই বোম আলফাই দিয়া বুলি তেওঁলোকে একচেপ্ট কৰিছিলে। যোৱাবাৰ নহয় নেকি, তাৰ আগৰ বছৰ হ'বলা আমাৰ তাতো এটা বোম ওলাইছিলে, আৰু আলফাই সেইটো একচেপ্টো কৰিছিলে যে আমি সেই বোমকেইটা দিছিলোঁ বুলি। এতিয়া আহি আছে 15 আগষ্ট। 15 আগষ্টৰ পূৰ্বে অসমৰ বিভিন্ন স্থানত নাকা চেকিং বঢ়াইছে এতিয়া অসম আৰক্ষীৰ তৰফৰ পৰা। খবৰ ওলোৱা অনুসৰি অসমৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহৰ বিভিন্ন স্থানত ইতিমধ্যে 103টা বোমা উদ্ধাৰ হৈছে বুলি খবৰ ওলাই পৰিছে, যাৰ ফলত নেকি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তা অধিক কটকটীয়াকৈ গঢ়ি তোলা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সীমামূৰীয়া অঞ্চলবিলাকত 103টা বোমা উদ্ধাৰ হৈছে এই সময়ছোৱাত। গতিকে 15 আগষ্ট আহি আছে, 15 আগষ্টত যাতে একো খেলি মেলি নহয়, তো তাৰ কাৰণে পুৰা কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে যে আমাৰ অসমৰ বানপানী যিসকলৰ পৰিয়ালক হেৰুৱাইছে সেইসকল পৰিয়ালে এতিয়া 5 লাখ টকাকৈ অতিৰিক্ত ধন লাভ কৰিব বুলি অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে। মানে কাৰোবাৰ ফেমিলিত যদি বানপানীত কোনো লোকৰ মৃত্যু হৈছে, সেই ফেমিলিটোক এতিয়া অসম চৰকাৰৰ ফালৰ পৰা আৰ্থিক অনুদান হিচাপে অতিৰিক্ত 5 লাখ টকাকৈ আগবঢ়াব বুলি ঘোষণা কৰিছে। এতিয়া 5 লাখ টকাটোৱে কোনো এটা ফেমিলিৰ, কোনো এজন ব্যক্তিৰ ক্ষতিপূৰণ কেতিয়াও দিব নোৱাৰে, সেইটো সঁচা কথা, কিন্তু আৰ্থিকভাৱে কিবা এটা সকাহটো দিব পাৰিব সেই 5 লাখ টকাটোৰে। যি হ'ব লগা আছিলে সেইটোতো হৈয়ে গ'ল, নহয় জানো? তো যাৰ কপালত যিটো থাকে সেইটোতো হ'বই, কোনেও বাধা দিব নোৱাৰে। কিন্তু চৰকাৰে সেইসকল লোকক সহায় কৰিবৰ কাৰণে, আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আৰু অতিৰিক্ত 5 লাখ টকাকৈ আগবঢ়াব বুলি ঘোষণা কৰিছে। তো বন্ধু বান্ধৱীসকল, এইবাৰ বানপানীয়ে কিন্তু আমাৰ অসমৰ 4খনৰ ডিষ্ট্ৰিক্টৰ ভিতৰত শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ মানুহবিলাকৰ যথেষ্ট পৰিমাণৰ ক্ষতি কৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নেপালৰ পৰা। নেপালত আকৌ এবাৰ জেনজিয়ে প্ৰটেষ্ট কৰিছে। এবাৰ জেনজিয়ে আন্দোলন কৰি বা প্ৰটেষ্ট কৰি নেপালৰ চৰকাৰে ভাঙি পেলালে। এতিয়া পুনৰবাৰ বৰ্তমানৰ চৰকাৰৰ ওপৰত জেনজিয়ে প্ৰটেষ্ট কৰা আমি দেখিবলৈ পাইছোঁ, আৰু এইবাৰ প্ৰটেষ্ট কৰা হৈছে নেপালখনক হিন্দু দেশ হিচাপে মানে স্বীকৃতি দিবৰ কাৰণে।
খবৰ লোৱা অনুসৰি এইবাৰ নেপালত পুনৰ প্ৰটেষ্ট হৈছে আৰু প্ৰটেষ্ট হৈছে হিন্দু মৰ্চা তৰফৰ পৰা হিন্দু মৰ্চাই প্ৰটেষ্ট কৰিছে যে এইবাৰ নেপালখনক মানে এখন হিন্দু দেশ হিচাপে বা হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে তো তাৰ কাৰণে তেওঁলোকে প্ৰটেষ্ট কৰা দেখিবলৈ পোৱা গৈছে মানে কথাটো হ'ল এনেকুৱা ধৰণৰ নেপালত আগৰবাৰ কৰাপশ্যন বা অন্যান্য কিবা কাৰণত ধৰি লওক প্ৰটেষ্ট হ'ল তাৰ ফলত নেপালৰ চৰকাৰ গিৰি গ'ল নতুন চৰকাৰ আহিলে এইবাৰ আৰু এটা ইস্যু ওলাইছে যে নেপালখনক হিন্দু ৰাষ্ট্ৰ কৰিব লাগে আৰু তাৰ বাবে এইবাৰ প্ৰটেষ্ট কৰিছে নেপালত নাজানো আৰু কি হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে বিজেপি চৰকাৰে যেনেকৈ নেকি ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পৰীক্ষা পে চৰ্চা অনুষ্ঠিত কৰে যেনেকৈ নেকি ল'ৰা ছোৱালীসকলৰ পঢ়াৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে নানান ধৰণৰ আঁচনিবিলাক মুকলি কৰে প্ৰকৃতাৰ্থত কিন্তু চৰকাৰে ঠিক একেখিনি কাম কাজকে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কৰা নাই খবৰ ওলোৱা অনুসৰি চৰকাৰে যিমান পৰিমাণে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাক লৈ ফ'কাছ কৰা আমি দেখিবলৈ পাওঁ সামাজিক মাধ্যমত ৰিয়েলিটিত কিন্তু সেই একেখিনিকে আমি ফ'কাছ কৰা দেখিবলৈ নাপাওঁ মই এই কথা সেইকাৰণে কৈছোঁ এটা ৰিপৰ্ট ওলাই পৰিছে NITI এটা ৰিপৰ্ট দাখিল কৰিছে বিগত 10 বছৰত মোদী চৰকাৰৰ দিনত 94,000 চৰকাৰী বিদ্যালয় বোলে বন্ধ হৈছে দৈনিক প্ৰায় 25খনকৈ বিদ্যালয় বন্ধ হয় বুলি খবৰ ওলাই পৰিছে বিজেপি চৰকাৰ অহাৰ পূৰ্বে অৰ্থাৎ 2005 চনৰ মানে কংগ্ৰেছ চৰকাৰৰ দিনত ল'ৰা ছোৱালীৰ এডমিশ্যনৰ হাৰ আছিলে 71% আৰু 2024 আৰু 2025 বৰ্ষত সেই একেখিনি ল'ৰা ছোৱালীৰে এডমিশ্যনৰ হাৰ হৈছে গৈ 49% মানে 71%ৰ পৰা 49%লৈ হ্ৰাস পাইছে ল'ৰা ছোৱালীৰ এডমিশ্যনৰ হাৰ মানে 10জন ল'ৰা ছোৱালী যদি নতুনকৈ জন্ম পায় তাৰে ভিতৰত মানে 5জনেহে এডমিশ্যন লয় বাকি 5জনেই এডমিশ্যন নলয় আগতে আকৌ 10জন ল'ৰা ছোৱালীৰ ভিতৰত 7জনেই এডমিশ্যন লয় 3জনেহে এডমিশ্যন নলয় কিন্তু এতিয়া এডমিশ্যনৰ হাৰটো যথেষ্ট পৰিমাণৰ কমি গৈছে আৰু তাৰ লগে লগে প্ৰত্যেক দিনে 26খনকৈ মানে গড়ে 26খনকৈ বিদ্যালয় আমাৰ ভাৰতবৰ্ষত বন্ধ হৈ আছে এতিয়ালৈকে 94,000 বিদ্যালয় বন্ধ হ'ল মোদী চৰকাৰৰ আমলত গতিকে আমি কেনেকৈ ভাবি ল'ম যে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ বাবে কাম কৰিছে বিদ্যালয় দেখোন ইখনৰ পাছত সিখন বন্ধ কৰি গৈছে কিন্তু তাৰ লগে লগে যদি আমি প্ৰাইভেট বিদ্যালয়ৰ হাৰ চাবলৈ যাওঁ প্ৰাইভেট বিদ্যালয় কিন্তু যথেষ্ট পৰিমাণৰ বৃদ্ধি পাইছে কংগ্ৰেছৰ তুলনাত বিজেপি চৰকাৰৰ দিনত আৰু প্ৰাইভেট বিদ্যালয়ত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও যথেষ্ট পৰিমাণৰ বৃদ্ধি পাইছে তো ইয়াতে নিশ্চয়কৈ চৰকাৰৰ কৰবাত নহয় কৰবাত কিবা অকণমান হলেও ভুল থাকিব পাৰে নে কি কয় আপোনালোকে কমেন্ট সেকশন খোলা আছে লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অখিল গগৈ ডাঙৰীয়া দেৱে বানপীড়িত সকলৰ লগত নন ষ্টপ লাগি আছে তো তেখেতে পলিটিক্সৰ বাবেই হওক বা জিহৰ কাৰণেই নহওক তো তেখেতে নন ষ্টপ লাগি আছে আৰু যদি এয়া পলিটিক্স হয় তেনেহলে মূৰ হিচাপত ক'বলৈ গ'লে এনেকুৱা পলিটিক্সৰ দৰকাৰ আছে অসমবাসী ৰাইজক এনেকুৱা ধৰণৰ এটা বিপদৰ সময়ত হয় নে নহয় কওক আপোনালোকে এতিয়া যিসকল নেতা মন্ত্ৰী আছে তেওঁলোকে পলিটিক্স কৰিবলৈ হলেও কিন্তু মানে পলিটিক্স কৰো বুলিও তেওঁলোকে অহা নাই মানে মুঠতে বানপীড়িত সকলৰ কাষত কিন্তু আমাৰ অখিল গগৈ ডাঙৰীয়া দেৱে প্ৰথম দিনাখনৰে পৰা বানপীড়িত সকলৰ লগত নন ষ্টপ লাগি আছে নন ষ্টপ পানীত নামি তেখেতে লাগি আছে কিন্তু আন কিছুমানে আকৌ কেমেৰাৰ ফটো তুলিবৰ কাৰণেহে বানপীড়িত সকলৰ কাষলৈ আহে সেইটো বহুতেই কিন্তু বেয়া কথা এতিয়া অখিল গগৈ ডাঙৰীয়াৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰিছে বিভিন্নজনে তেখেতক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছে তো সেই সময়তে এতিয়া অখিল গগৈ ডাঙৰীয়া দেৱক এজন ৰিল হিৰো ৰূপে আখ্যা দিছে মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়াই তেখেতে কৈছে অখিল গগৈ ৰিল হিৰো আমি ৰিয়েল হিৰো তো প্ৰকৃতাৰ্থত কোন ৰিয়েল আৰু কোন ৰিল হিৰো এই সকলোবিলাক ৰাইজে বুজি পাইছে এতিয়া বহুতো ৰাইজে কৈছে যে অখিল গগৈ মানুহটো যিমানে বেয়া নহওক কিয় কিন্তু এনেকুৱা ধৰণৰ এটা বেয়া পৰিস্থিতিত বা এনেকুৱা এটা ভয়ানক পৰিস্থিতিত অখিল গগৈ আমাৰ লগত আছে গতিকে সেই হিচাপত আমি অখিল গগৈ কেতিয়াও বেয়া পাব নোৱাৰো বুলি একাংশ লোকে মন্তব্য কৰিছে গতিকে তেখেতে পলিটিক্সে কৰক বা ৰিলত ভিডিঅ' বনাবৰ কাৰণে যিয়ে নহওক আৰু মুঠতে
কিন্তু তেখেতে ৰাইজক সহায় কৰিছে সেইটো মানিব লাগিব ঠিক তেনেকৈ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কথাও যদি আমি ক'বলৈ যাওঁ সিহঁতে কণ্টেণ্ট বনাবলৈকে হওক বা যিয়ে হওক সহায় কৰিবলৈ গৈছে প্ৰত্যেকেই গৈছে গতিকে তেওঁলোকৰ সেইটো কাম কণ্টেণ্ট বনোৱাটো তেওঁলোকে বনাবই কিন্তু কণ্টেণ্ট বনোৱাৰ লগে লগে তেওঁলোকে কিন্তু সহায়ো কৰিছে সেইটোহে ডাঙৰ কথা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত আমি প্ৰত্যেকটো সময়তে হিন্দু মুছলিমৰ টপিকটো দেখিবলৈ পাওঁ হিন্দু মুছলিমৰ টপিক লৈয়ে নিৰ্বাচনত পলিটিচিয়ানসকলে নিৰ্বাচন খেলা আমি দেখিবলৈ পাওঁ কিন্তু এই দুৰ্যোগৰ সময়ত দেখুৱাই দিলে যে কোন হিন্দু কোন মুছলমান সকলোবিলাক পাহৰি মুছলমানসকলেও হিন্দুক সহায় কৰিবলৈ গৈছে আৰু হিন্দুসকলেও মুছলমানসকলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে এটা যিসকলে লেতেৰা পলিটিক্স কৰে তেওঁলোকে এই দুৰ্যোগৰ সময়তো হিন্দু মুছলিমে কৰি আছে কিন্তু যিসকল লোকে নেকি ধৰি লওক পলিটিক্সৰ আঁৰত গৈ কিবা এটা কৰিবলৈ চেষ্টা কৰে তেওঁলোকে মানে হিন্দু মুছলিম বাদ দিছে আমি দেখিবলৈ পাইছোঁ মুছলমান লোকসকলেও আহি হিন্দুসকলক সহায় কৰিছে আৰু হিন্দুসকলেও মুছলমানসকলক যিমান পাৰে সহায় কৰিছে আৰু যিসকলে লেতেৰা পলিটিক্স কৰে তেওঁলোকে হিন্দু মুছলিম লৈয়ে এতিয়াও মৰি আছে কিন্তু সেই সময়তে খবৰ ওলাই পৰিছে বেংগলোৰৰ পৰা এজন যুৱক আহি শিৱসাগৰত দিল খান নাম তেখেতৰ তো তেখেতে এজন মুছলমান ব্যক্তি আৰু মুছলমান ব্যক্তিয়ে বেংগলোৰৰ পৰা আহি শিৱসাগৰৰ থকা যিসকল বানাকান্ত্ৰসকলক তেখেতে গেছৰ ষ্টভ বিতৰণ কৰি ফুৰিছে এই সৰু যে 5 কেজি ওজনৰ গেছটো বিতৰণ কৰি ফুৰিছে কাৰণ এতিয়া কি হৈছে মানুহবিলাকৰ ঘৰৰ ভিতৰত একো বস্তু নাই খৰি চৰি সব বৰবাদ হৈ গৈছে গেছৰ টেংকি সব বৰবাদ হৈ গৈছে গতিকে ভাত ৰান্ধি খাবৰ কাৰণে উপযুক্ত সুবিধা নাইকিয়া হৈছে তো সেইকাৰণে সেই ব্যক্তিজনে নিজৰ ব্যক্তিগত ধৰণে ৰাইজক গেছৰ টেংকি উপহাৰ হিচাপে দিছে বা সহায় কৰিছে ৰাইজক গতিকে হিন্দু মুছলিম সব পাহৰি গৈছে মানুহে মুঠতে সহায় কৰিব লাগে আৰু এনেকুৱা এখন প্ৰকৃত অসমহে আমি বিচাৰোঁ সেই পলিটিচিয়ানৰ মতে চলা হিন্দু মুছলিমৰ অসম আমাক নালাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যিসকল লোকে LPG গেছ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা নতুন নিয়ম ওলাই পৰিছে LPG গেছ ব্যৱহাৰকাৰীসকলে এতিয়ালৈকে যদি EKYC কৰা নাই তেনেহ'লে 16 আগষ্টৰ ভিতৰত EKYC কৰিব লাগিব যদি 16 আগষ্টৰ ভিতৰত EKYC নকৰে তেনেহ'লে তেওঁলোকৰ গেছ কানেকশ্যন কৰ্তন কৰা হ'ব বুলি জনাইছে গেছ লাভ নকৰিব বুলি জনাইছে গতিকে আপোনালোকে যদি এতিয়ালৈকে LPG গেছৰ EKYC কৰা নাই শীঘ্ৰেই EKYC কৰি লওক নহ'লে কিন্তু 16 আগষ্টৰ পাছত আপোনালোকে আকৌ গেছ নাপাব তো 16 আগষ্টৰ পাছত আপোনালোকৰ গেছৰ কানেকশ্যন কৰ্তন কৰি দিয়াও হ'ব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি নেপালী খুঁটিলৈ গৈছিলে বানপীড়িতসকলৰ কাষলৈ গৈছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ তো সেই সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে এটা অভিযোগ উত্থাপিত কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব বুলি JCB লৈ ৰাস্তা বা পলস চাফা কৰি থকা হৈছে যাতে মুখ্যমন্ত্ৰীৰ ভৰিত বোলে বোকা নালাগে কিন্তু মুখ্যমন্ত্ৰী যিটো ৰাস্তাৰে আহিব সেই ৰাস্তাটো চাফা কৰি থকাৰ কিছু দূৰত এটা মৃতদেহ পৰি আছে কিন্তু সেই মৃতদেহটো অতৰাবলৈ ৰিকুৱেষ্ট কৰাৰ পাছতো JCB খনে সেই মৃতদেহটো অতৰাই দিয়া নাই বা সেই মৃতদেহ অতৰাবৰ কাৰণে কোনো ওলাই অহা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব বুলি পলস নাইকিয়া কৰিছে ৰাস্তা চাফা কৰিছে তেখেতৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ভৰিত যাতে লেতেৰা নালাগে তাৰ কাৰণে ৰাস্তা চাফা কৰি দিছে কিন্তু এটা মৃতদেহ পৰি আছে সেই মৃতদেহটো কোনেও উঠাই অনাত সহায় নকৰে সেই মৃতদেহটোৰ কাষলৈ কোনেও যোৱা নাই গতিকে সেইয়াই আৰু সৰ্বসাধাৰণ জনতা বুকাত ইমানলৈকে পুত খাই আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব বুলি ৰাস্তা চাফা কৰি দিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি বানাকান্ত্ৰসকলৰ কাৰণে 15,000 টকা মুকলি কৰি দিলে 112 কোটি টকা চৰকাৰে খৰচা কৰিছে বানাকান্তসকলৰ বাবে 112 কোটি টকা ব্যয় কৰি 15,000 টকাকৈ অসম চৰকাৰে মুকলি কৰি দিছে বানাকান্তসকলৰ বেংকৰ একাউণ্টত আৰু পৰৱৰ্তী সময়ত আৰু 10,000 টকাকৈ দিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা মানে সৰ্বমুঠ 25,000 টকাকৈ দিব প্ৰত্যেকটো বানাকান্ত পৰিয়ালক অসম চৰকাৰৰ ফালৰ পৰা এতিয়া অসম চৰকাৰৰ হাতত প্ৰায় 2100 কোটি টকা আছে 2100 কোটি টকা আছে ইচ্ছা কৰিলে অসম চৰকাৰে প্ৰত্যেকটো ফেমিলিকে 10 লাখ টকা আৰামছে দিব পাৰে আৰামছে 10 লাখ টকা দিব পাৰে 10 লাখ নহলেও ভাল এটা এমাউন্ট দিব পাৰে প্ৰত্যেকটো ফেমিলিকে কিন্তু অসম চৰকাৰে এতিয়া মাত্ৰ 25,000 টকা দিয়াৰহে সিদ্ধান্ত বান্ধি লৈছে এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে নন ষ্টপ চিঞৰি আছে যে বানাকান্ত্ৰসকলৰ ফেমিলিক 10 লাখ টকাকৈ দিব লাগিব যদি 10 লাখ টকাকৈ নিদিয়ে তেনেহলে মই তাণ্ডৱ নৃত্য কৰিম
এতিয়া অখিল গগৈ ডাঙৰীয়াৰ এনে মন্তব্যক আকৌ পীযুষ হাজৰিকাদেৱে মানে ৰোষ্ট কৰিছে আৰু কৈছে যে তেখেত শিৱ নহয় তাণ্ডৱ নৃত্য কৰিবৰ কাৰণে তেখেত এজন মানে মুছলমান সাপোৰ্টাৰ্ছ মানুহ গতিকে শিৱৰ তাণ্ডৱ নৃত্য তেখেতে কৰিব নোৱাৰে বানাকান্তসকল বানত ডুবি আছে সেই মানুহজনে বানপীড়িতসকলৰ কাৰণে লাগি আছে আৰু তেখেতক লৈ এনেকুৱা ধৰণৰ মন্তব্য কৰিবৰ কাৰণে অকণো বেয়া নালাগে নে বাৰু আগৈছো আৰু পাছৰ খবৰ ফালে এখানে খবৰ লাই পৰিছে বানাকান্তৰ খেতিয়কসকলক সহায় কৰিবৰ কাৰণে 20খন গাড়ীত কঠিয়া লৈ লুৰিণজ্যোতি গগৈ উপস্থিত হৈছে শিৱসাগৰ সমষ্টিত খবৰ লোৱা অনুসৰি বানপীড়িতসকলক সহায় কৰিবৰ কাৰণে 20খন গাড়ীৰে 5437 ফেৰা কঠিয়া লৈ লুৰিণজ্যোতি গগৈ উপস্থিত হৈছে শিৱসাগৰত আৰু লগতে প্ৰায় 100ৰো অধিক ৰোৱনী আৰু 200ৰো অধিক শ্ৰমিকক লগত লৈ উপস্থিত হৈছে শিৱসাগৰত আৰু খেতিয়কসকলৰ খেতি ৰুই দিয়া হ'ব কাৰণ খেতিয়কসকলৰ খেতি নষ্ট হৈছে কঠিয়াও এতিয়া তেওঁলোকৰ কাৰণে নাইকিয়া হৈছে বহু লোকে কঠিয়া লৈ গৈছে তেওঁলোকৰ কাৰণে কঠিয়া মানে আগবঢ়াইছে খেতিয়কসকলক যাৰ ফলত খেতিয়কসকলৰ অকমান সুবিধা হ'ব আৰু তাৰ লগে লগে একাংশ লোকে শ্ৰমদান কৰিবলৈও ওলাই আহিছে তেওঁলোকক সহায় কৰিবৰ কাৰণেও ওলাই আহিছে আগৈছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে ছত্তীশগড়ৰ পৰা ছত্তীশগড়ত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটা মূৰ্তি নিৰ্মাণ কৰা হৈছিল আৰু সেই মূৰ্তিটো হৈছিল ব্ৰঞ্জৰ যেটো মূৰ্তি নিৰ্মাণ কৰিছিল 14 লাখ টকা ব্যয় সাপেক্ষে তো বিজেপি মানে বিজেপিৰ চৰকাৰ তো বিজেপি চৰকাৰে নিৰ্মাণ কৰিছিল 14 লাখ টকা ব্যয় সাপেক্ষে ব্ৰঞ্জৰ এটা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি 14 লাখ টকা ব্যয় কৰিছিল কিন্তু কেইদিনমান বৰষুণ দিয়াৰ পাছত সেই মূৰ্তিটোৰ ওপৰত থকা কালাৰ সমূহ গুচি গ'ল আৰু তাৰ পাছত উলাই পৰিলে আসল ৰূপটো প্ৰকৃততে সেই মূৰ্তিটো ব্ৰঞ্জৰ নহয় মূৰ্তিটো আছিল বুলে সিমেন্টৰ খে মানে সিমেন্টেৰে নিৰ্মাণ কৰিছিল অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল বিজেপি চৰকাৰে 14 লাখ টকা ব্যয় কৰিছিল আৰু সিমেন্টৰে নিৰ্মাণ কৰা অটল বিহাৰী বাজপেয়ীৰ মূৰ্তিৰ ওপৰত ব্ৰঞ্জৰ কালাৰ কৰি দিয়া হৈছিল তেওঁলোকে হিচাপ দেখাইছিল 14 লাখ টকা খৰচা হল বুলি আমি ব্ৰঞ্জৰ মূৰ্তি বনাইছো 14 লাখ টকাৰ খৰচা হৈছে যেতিয়া বৰষুণ দিলে বৰষুণত ৰং বিলাক উটি গুচি গল উলাই পৰিলে সিমেন্টৰ কালাৰ ভাবক আপোনালোকে কেনেকুৱা নেক্সট লেভেলত মানে স্ক্যাম কৰিছে অটল বিহাৰী বাজপেয়ীৰ ওপৰত আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে এনএছপিচিৰ ওপৰত তো ৰণোজ পেগু ডাঙৰীয়াদেৱে যোৱাকালি এনএছপিচিত উপস্থিত হয় এনএছপিচিত উপস্থিত থাকি ৰণোজ পেগু ডাঙৰীয়াদেৱে এটা ভিডিঅ' প্ৰচাৰ কৰে সামাজিক মাধ্যমত আৰু তেখেতে কয় যে এনএছপিচিৰ ফলত লখিমপুৰ আৰু ধেমাজিবাসীৰ কোনো মানে ক্ষতি হোৱাৰ কোনো সম্ভাৱনা নাই বৰঞ্চ লখিমপুৰ আৰু ধেমাজিত বানপানী হোৱাৰ পৰা ৰখাব বুলিহে তেখেতে উল্লেখ কৰিছে এনএছপিচিয়ে বানৰ পৰা সুৰক্ষা প্ৰদান কৰিব লখিমপুৰ আৰু ধেমাজিবাসী ৰাইজক এই কথা সদৰি জনাইছে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে এটা কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশন খোলা আছে কমেন্টত জনাব আমি দেখি আহিছো এনএছপিচিয়ে পানী এৰি দিয়াৰ ফলত বানপানীৰ সৃষ্টি হয় লখিমপুৰ ধেমাজিত কিন্তু এতিয়া ৰণোজ পেগু ডাঙৰীয়াদেৱে কৈছে আকৌ এনএছপিচিৰ ফলত বুলে বানপানী ৰখিছেহে লখিমপুৰ আৰু ধেমাজিবাসীৰ আগৈছৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে আজমলে আমাৰ অসমৰ ৰাইজক আগবঢ়ালে 1 কোটি টকা বানপীড়িতসকলৰ সহায়ৰ বাবে মানে বানপীড়িতসকলক সহায় কৰিম বুলি তেখেতে 1 কোটি টকা আগবঢ়ালে কিন্তু তেখেতে সেই 1 কোটি টকাটো মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়োৱা নাই নিজে ডাইৰেক্টলি সেই 1 কোটি টকাৰে যাক যেনেকে পাৰে সহায় কৰিছে কিন্তু তাৰ লগে লগে আকৌ বহু কেইটা বাহিৰা কোম্পানীও মানে সহায় কৰিছে কিন্তু আজমলতকৈ বহুত বেছি এটা বিজেপিৰ খং হৈ গল কি যে বাকি কোম্পানী বিলাকক লৈ চৰ্চা হোৱা নাই আজমলক লৈ ইমান চৰ্চা কিয় আদানী গ্ৰুপে দিছে 11 কোটি টকা ৰিলায়েন্সে দিছে 21 কোটি টকা অইল ইণ্ডিয়া লিমিটেডে দিছে 15 কোটি টকা জিন্দাল ষ্টিল এণ্ড পাৱাৰে দিছে 5 কোটি টকা তো তেওঁলোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে মানে সিএম ৰিলিফ ফাণ্ডলৈ আগবঢ়াইছে মানে কোটি কোটি টকা কিন্তু তেওঁলোকৰ আলোচনা হোৱা নাই আজমলে 1 কোটি টকা দিছে তেখেতৰ ইমান আলোচনা কিয় এতিয়া এইখিনিতে সৰু এটা কথা তেওঁলোকে হয়তো বুজি পোৱা নাই সাগে কাৰণ আজমলে যি টকা আগবঢ়াইছে তেখেতৰ নিজা ব্যক্তিগত ধন আগবঢ়াইছে আৰু লগতে তেখেতে ইয়াৰ পৰা কিবা এটা পাম বুলি একো আশা কৰি আগবঢ়োৱা নাই আজমলক হাজাৰ হাজাৰ বিঘা মাটিও অসম চৰকাৰে দিয়া নাই তেখেতৰ আজমল ফাউণ্ডেশ্যনৰ মানে সুপাৰ 40 বা অন্যান্য ইনষ্টিটিউট খুলিবৰ কাৰণে কিন্তু এই যি কেইটা কোম্পানী আছে এই কোম্পানী কেইটাই প্ৰত্যেক বছৰে অসম চৰকাৰৰ কোটি কোটি টকাৰ টেন্ডাৰ লাভ কৰে
প্ৰত্যেক বছৰে অসমৰ পৰা কোটি কোটি টকা তেখেতলোকে উপাৰ্জন কৰি আছে অসম চৰকাৰে তেওঁলোকক হাজাৰ হাজাৰ বিঘা মাটি ডনেট কৰিছে গতিকে তেওঁলোকে এই যিকিটা মানে টকা আগবঢ়াইছে সেয়া তেনে কম বুলিহে ক'ব পাৰি আৰু বহুত আগবঢ়াব পাৰে 100 কোটি 200 কোটি আগবঢ়াব লাগে তেখেতলোকক যিমানখিনি মানে হেল্প কৰিছে অসমে গতিকে আজমলক কিন্তু সেইখিনি কৰা নাই গতিকে নিস্বাৰ্থভাৱে 1 কোটি দিয়াটো বহুত ডাঙৰ কথা আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে মই আপোনালোকক আগতীয়াকৈ কৈছিলোঁ যে বানপানীৰ সময়ত সকলো লোকে হিন্দু মুছলিম পাহৰি গৈছে কিন্তু সেই সকল লোকেহে হিন্দু মুছলিম কৰিছে যিসকল লোকে লেতেৰা পলিটিক্স কৰিছে সেই সময়তে আমি এগৰাকী জনপ্ৰিয় লেখিকা শিখা শৰ্মাৰ কথা যদি কওঁ তেখেতে আজমলক ট্ৰোল কৰি কৈছে যে আজমলৰ টকাৰে নামঘৰ নবনাব হিন্দুৱে বানত ক্ষতিগ্ৰস্ত হোৱা নামঘৰ পুনৰ নিৰ্মাণ কৰিব নোৱাৰিব নেকি হিন্দু ইমান দুৰ্বল নেকি মুছলমান আমাৰ বেদৰ বাহিৰৰ মুছলমান আমাৰ ধৰ্মৰ চাৰিসীমাৰ বাহিৰৰ শিখা শৰ্মা তেখেতৰ মতে মানে আজমলৰ পৰা ধন লৈ নামঘৰ নিৰ্মাণ কৰিব নালাগে তেখেতৰ মতে মানে আজমলৰ পৰা ধন লৈ ৰাইজে মানে উপকাৰ হ'ব নালাগে এটা কথাটো হৈ গ'ল কি তেখেতে কেই টকা দিছে সেইটো ডাঙৰ কথা আজমল মিয়াই হওক বা কিবা হয় 1 কোটি টকা দিছেতো বহুত ডাঙৰ কথা কিন্তু 1 কোটি টকা দিয়াটো নিজৰ ব্যক্তিগত টকাৰ পৰা 1 কোটি টকা এটা দি দিয়াটো ইমান ডাঙৰ কথা নহয় তো তেখেতে পলিটিক্সৰ মানসেৰে কৰক বা যিয়ে নহওক মুঠতে দিছেতো ডাইৰেক্টলি জনসাধাৰণক কিন্তু তেখেতে কি দিছে সেইটোহে চাবলগীয়া গতিকে আগতে নিজে কিবা এটা কৰক তাৰ পাছত সমালোচনা কৰকচোন নে কি কয় তো বন্ধুসকল গল্প সাথে ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম